কৃষি বিপ্লৱ কৰিবলৈ হ'লে কোৰ কটাৰী ল'বই লাগিব আৰু হাল বাবই লাগিব। আৰু আগতে আমি চাওক বহুত নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, বাহিৰৰ দেশতো আমি আলফা কৰিলোঁ। আলফা কৰা জেগাবিলাকতো আমি চাইছোঁ। কৃষি বিপ্লৱৰ বাহিৰে অইন বিপ্লৱটো ইমান এটা শোচনীয় নহয়, চব ফালৰ পৰা বাধা আহে। এইটোত আমাৰ নিজা সিদ্ধান্ত, নিজৰ মতে সিদ্ধান্ত লৈ পেলাই নিজে কাম কৰিব পৰা হয়। আৰু কথা হ'ল কৃষি বিপ্লৱৰ বিনিময়টো আমি ভাবোঁ এতিয়া আমাৰ অসমত ইমানেই অভাৱ, খাৰুপেটীয়া নহ'লে আমাৰ অসমখন নচলে। কিন্তু খাৰুপেটীয়াৰ শাক পাচলি অসমখনত বিয়পি আছে। কিন্তু কথা হ'ল কি, আমি কৃষি বিপ্লৱ কৰি পেলাই আমাৰ এখন বজাৰ আমি দিম বুলি ভাবিছোঁ। প্ৰাক্তন আলফা সমন্বয় সমিতি মাজুলী কাৰ্গিল চাপৰিৰ পৰা আমি এটা বাৰ্তা পঠাম বুলি ভাবিছোঁ যে আমাৰ যিখিনি শাক পাচলি ইয়াত হ'ব সেইখিনি আমাৰ বেনাৰত হ'ব, আমাৰ নাম থাকিব। আৰু কথা হ'ল কি, আমি কৃষি বিপ্লৱ কোৰ কটাৰী নহ'লে আমি কোনো পধ্যে সম্ভৱ নহয়। আৰু সেইকাৰণে আগতে আমি গুলিৰ লগত খেলিছিলোঁ, এতিয়া আমি গুটিৰ লগত খেলিছোঁ। আগতে আমি গুলিৰ লগত খেলিছিলোঁ, এতিয়া গুটিৰ লগত খেলিছোঁ। গুটিয়ে আমাক প্ৰাণ বচাব। আৰু কথা হ'ল কি, এটা কথা, আমি ইমান ধুনীয়াকৈ আমাৰ সতীৰ্থসকলে কামখিনি কৰিছে, কৰাৰ বিনিময়ত আপোনালোকে আহিছে, আপোনালোককো ধন্যবাদ জনাইছোঁ। আৰু আমাৰ জিতেন দত্ত ডাঙৰীয়া ইমানেই আমাক সহানুভূতি দিছে এনি টাইম। আৰু আমাৰ DC পাঠক ছাৰ তেখেতে যিখিনি সহায় কৰিছে, আৰু আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে আমাক এনি টাইম মানে সহানুভূতি দি আছে। সদৌ প্ৰাক্তন আলফা সমন্বয় সমিতি, মই কেন্দ্ৰীয় মুখ্য প্ৰচাৰ সচিব, মৃদুল বৰা, মোৰ যোৰহাটত। যিহেতু আমাৰ দাঁতি কাষৰীয়া জিলা মাজুলীত আজি আমি আহিলোঁ। আহি পেলাই আমাৰ যি কৃষিকাৰ্য মাজুলী জিলা সমিতিয়ে আৰম্ভ কৰিছে, সেই কৃষিকাৰ্য আমি পৰিদৰ্শন কৰিলোঁ, চালোঁ। তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। গোটেই সদস্যসকলে নিজে লাগি এই 2000 বিঘা ভূমি, এতিয়া বৰ্তমান 500 বিঘা ভূমিত বিভিন্ন কৃষিকাৰ্য ইতিমধ্যে সম্পন্ন কৰিছে। সৰিয়হ আছে, কোমোৰা, আলু, ভোট জলকীয়া, কেৰেলা, নহৰু, সকলো খেতি ইয়াত আৰম্ভ কৰিছে। জিলা প্ৰশাসনৰ সহযোগত মাননীয় আয়ুক্ত মহোদয়ে যথেষ্ট ইয়াত সহযোগিতা কৰিছে বুলি জিলা সমিতিয়ে আমাক জনাইছে। আমি যিহেতু প্ৰথমতে আহিয়েই আমি DC মহোদয়াক আমি লগ কৰিছিলোঁ, কাবেৰী বাইদেউক। তেখেতে লগ কৰাৰ পাছতেই এই ভূমিখিনি আমাক প্ৰদান কৰিলে জিলা সমিতিক। গতিকে এই সুযোগতে আমি তেখেতকো আমি কাবেৰী বাইদেউকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি মুঠৰ ওপৰত আমি ইয়াত কৃষিকাৰ্য এইটো কাৰণে কৰা হৈছে যে আমি এটা সশস্ত্ৰ বিপ্লৱত যিহেতু আমি বিশ্বাসী আছিলোঁ, এটা সময়ত এটা সশস্ত্ৰ যোগেদি আমি স্বাধীন অসমৰ সপোন দেখিছিলোঁ। এতিয়া আমি যিহেতু স্বাধীন অসমৰ সপোন আমি পাহৰিছোঁ মানে আমি এতিয়া সেই স্বাধীন অসমৰ কথা চিন্তা বাদ দি আমি অন্ততঃ আমি আত্মনিৰ্ভৰশীল অসম, মানে আত্মনিৰ্ভৰশীল কেনেদৰে হ'ব পাৰিম, বা কৃষিকাৰ্যৰ জৰিয়তে যিহেতু আমাৰ ভূমি যিহেতু বহুত আছে অসমত ভূমি আৰু যথেষ্ট কৰিব পৰা ব্যৱস্থা অসমত আছে অন্য ৰাজ্যবিলাকতকৈ ভাৰতৰ। যিহেতু আমি সেইকাৰণে আমি এই ভূমিত যদি আমি প্ৰকৃততে বিজ্ঞানসন্মতভাৱে ব্যৱহাৰ কৰি এই ভূমি উৎপাদনমুখী কামত আত্মনিয়োগ কৰোঁ, তেতিয়াহ'লে আমি আত্মনিৰ্ভৰশীল হোৱাত সহজ হ'ব। গতিকে আমি এই নতুন প্ৰজন্মৰ কাৰণে আমাৰ প্ৰাক্তন সতীৰ্থসকলে, আমাৰ অকল মাজুলী জিলাই নহয়, ধুবুৰীৰ পৰা ধৰি বৰপেটা, নলবাৰী, ধেমাজি, গোলাঘাট, যোৰহাট সকলোতে আমি কৃষিকাৰ্য ইতিমধ্যে সতীৰ্থসকলে আৰম্ভ কৰিছে। এই বছৰ হয়তো কম হৈছে, অহা বছৰ আৰু বৃহৎ আকাৰত হ'ব। মইতো তেওঁলোকক প্ৰথমতে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম। তেওঁলোকে মূল খেতিলৈ আহি কৃষিৰ দৰে এটা বিষয়ত আগবাঢ়ি আছে। আৰু এই চাপৰিটোৰ নাম মই শুনিলোঁ কাৰ্গিল চাপৰি, হয়নে? কাৰ্গিল বুলি ক'লে মোৰো মনত এটা মানে এনেকুৱা ভাবে যে দুৰ্গম ঠাই। ধৰক আপোনালোকে জানে যে 1999 চনত মে'ৰ পৰা জুলাইলৈকে ভাৰতীয় সৈন্যই মানে যুদ্ধ কৰি পাকিস্তানৰ লগত মানে কাৰ্গিল দখল কৰিছিল। তেতিয়াৰ পৰাই মোৰ মনত আহে যে কাৰ্গিল এটা মানে বিজয় কৰিব নোৱাৰে, এটা মানে মই ভাবোঁ যে এটা কঠিন মানে বিষয়। ঠিক তেনেকৈ মই এতিয়াও দেখিছোঁ যে কাৰ্গিল চাপৰিটো তেনেকৈ এটা প্ৰত্যাহ্বান আচলতে আছে, যিখিনি মই পৰিদৰ্শন কৰি চালোঁ যে ইয়াত মানে যথেষ্ট প্ৰত্যাহ্বান আছে। এটাতো পানীৰ সমস্যা আছে, আন এটাতো ইতিমধ্যেই যিবিলাক মানে ঠাই আছে আমাৰ হাবি জংঘলে আগুৰি আছে, সেইটো এটা প্ৰত্যাহ্বান। সেইবিলাক প্ৰত্যাহ্বান নেওচিও মই যিখিনি চালোঁ
যে বহুত ঠাই ইতিমধ্যে আমি কৃষিত মানে অন্তৰ্গত কৰিছে আমাৰ মানে যিবিলাক নিবনুৱা যুৱক আছে তেওঁলোকে আত্মনিয়োগ কৰিছে কৃষিৰ ক্ষেত্ৰত আৰু ইয়াত মানে প্ৰচুৰ সম্ভাৱনা আছে আচলতে মই দেখিলোঁ সৰিয়হৰ পৰা আদি কৰি ভোট জলকীয়া ইতিমধ্যে আৰম্ভ কৰিছে মই যিহেতু উদ্যান শস্য বিভাগৰ সঞ্চালক মই এটা কথাই মানে বেছি গুৰুত্ব দিম যে মানে আজিকালি বেলেগ খেতিও আমি কৰিব লাগিব কিন্তু প্ৰতি বিঘা বা প্ৰতি হেক্টৰত মানে যিটো মানে আয় উদ্যান শস্যত অলপ আন খেতিতকৈ বেছি হয় সেইকাৰণে মই এটা মানে গুৰুত্ব দিব বিচাৰিছোঁ যাতে আমি এই ক্ষেত্ৰত এই ঠাইখিনিত কমকৈ হ'লেও মানে কৃষকসকলক উদ্যান শস্য ক্ষেত্ৰখনত যাতে আমি নিয়োগ কৰিব পাৰোঁ কাৰণ তেতিয়া আমি কষ্ট কৰিলেতো নহ'ব আমি তাৰ পৰা আয়ো পাব লাগিব যে আমি কষ্ট কৰি থাকিম যে আমাৰ শেষত মানে উপাৰ্জন নহ'ল তেতিয়াহ'লে মানে আমাৰ মনবিলাক ভাঙি যাব আমাৰ দায়িত্ব বিভাগীয় কৰ্মচাৰী বা বিষয়া হিচাপে এইটোৱেই দায়িত্ব থাকিব যে কৃষকে কোনটো খেতি কৰিলে অধিক উৎপাদনৰ লগতে বজাৰ পাব আয় পাব সেই হিচাপত মই ভাবিছোঁ যে আমি আগত দিনত কেনেকৈ উদ্যান শস্য ক্ষেত্ৰখনৰ প্ৰসাৰ এই কাৰ্গিল চাপৰিত ঘটাই আমাৰ যিখিনি মূল খেতিলৈ ঘূৰি অহা যুৱক সেইখিনিক আমি স্বনিয়োজনৰ বাট দেখুওৱাৰ লগতে তেওঁলোকক আত্মনিৰ্ভৰশীল হোৱাৰ এটা পথ প্ৰদৰ্শন কৰিব পাৰোঁ আৰু ইয়াত মানে আটাইতকৈ সুখৰ কথা যে মাজুলী জিলাৰ আয়ুক্তগৰাকীয়ে নিজে এজন মানে লিডাৰ হিচাপত টিম লিডাৰ হিচাপত আগবাঢ়ি আহিছে তেওঁ অকল প্ৰশাসনিক মুৰব্বী হিচাপে নাথাকি তেওঁ মানে কৃষকৰ লগত মই বিভিন্ন ঠাই পৰিদৰ্শন কৰিলোঁ তেখেতৰ যিটো মানে নেতৃত্ব সেইটো এটা শলাগাবলগীয়া